নমস্কাৰ মই বিপ্লৱ দাস আৰু আজিৰ ভিডিঅ'টোত আমি ডিসকাশন কৰিম মেকআপ আৰ্টিষ্ট সকলে কিমান টাইপ অফ ইনকাম কৰিব পাৰে যোৱাটো ভিডিঅ'ত আমি ডিসকাশন কৰিছিলো 5টা ইনকাম আৰু আজিৰ এই ভিডিঅ'টোত আমি আৰু 5টা ইনকামৰ বিষয়ে ডিসকাশন কৰিম লগতে আৰু 3টা এক্সট্ৰা বোনাস ইনকামৰ বিষয়ে আমি ডিসকাশন কৰিম তো আহক ভিডিঅ'টো আমি আৰম্ভ কৰো 6 নম্বৰ ইনকামটো হৈছে সেমিনাৰ কন্ডাক্ট কৰা আপোনাৰ যেটা এটা এক্সপেৰিয়েন্স হৈ যায় পাৰ্টি মেকআপ কৰে ব্ৰাইডাল মেকআপ কৰে আপুনি ষ্টুডেন্টক ক্লাস দিয়ে আৰু আপুনি ধীৰে ধীৰে যেটা এক্সপেৰিয়েন্স আপোনাৰ গুড খাই যায় তো তেতে আপুনি কি কৰিব পাৰে সেমিনাৰ অৰ্গানাইজ কৰিব পাৰে 1 ডে সেমিনাৰ আপুনি অৰ্গানাইজ কৰিব পাৰে বা 2 ডে আপুনি সেমিনাৰ অৰ্গানাইজ কৰিব পাৰে তো সেই সেমিনাৰৰ ফালৰ পৰা আপোনাৰ এটা ইনকাম আপুনি জেনাৰেট কৰিব পাৰিব কিন্তু তাৰ কাৰণে আপুনি বহুতখিনি এক্সট্ৰা নলেজ বা এক্সট্ৰা কোৱালিটি আপুনি ডেভেলপমেন্ট কৰিব লাগিব কাৰণ এটা সেমিনাৰত কি হয় বহুত সংখ্যক মানুহ ডিফাৰেন্ট প্ৰস্পেক্টিভ লৈ আহে সেমিনাৰটো এটেন্ড কৰিবৰ কাৰণে তো হেতু জায়গাত আপোনাৰ যেতিয়া এটা এক্সপেৰিয়েন্স হৈ যায় তো তেতিয়া আপুনি সেমিনাৰো দিব পাৰে আৰু সেমিনাৰ ফালৰ পৰা ইনকাম কৰিব পাৰে ইয়াৰ লগতে যদি আপুনি আৰু ভালকে ডেভেলপমেন্ট কৰে তো তেনেহলে বিভিন্ন অৰ্গানাইজাৰৰ লগত মিলি আপুনি প্ল্যান কৰিব পাৰে বা অৰ্গানাইজাৰে আপোনাক পেমেন্ট কৰিব এটা এক্সট্ৰা ভালে সংখ্যক পেমেন্ট আপোনাক পেমেন্ট কৰিব আৰু পেমেন্ট কৰি আপোনাৰ এটা সেমিনাৰ কন্ডাক্ট কৰাব তো হেতু জায়গাত আপুনি নিজকে ভালকে প্ৰিপাৰেচন কৰক তো আপুনি এইটো এটা ইনকাম সেমিনাৰৰ থ্ৰু দি আপুনি ইনকাম জেনাৰেট কৰিব পাৰিব 7 নম্বৰ ইনকামটো হৈছে অনলাইন কোৰ্স ডেভেলপমেন্ট কৰা আপুনি কি কৰিব পাৰে আপোনাৰ যেটো স্কিল আছে আপুনি ধৰক এজন মেকআপ আৰ্টিষ্ট তো তেনেহলে আপুনি বিভিন্ন ধৰণৰ অনলাইন কোৰ্স আপুনি ডিজাইন কৰিব পাৰে সৰু 10 ঘণ্টাৰ 15 ঘণ্টাৰ 20 ঘণ্টাৰ 30 ঘণ্টাৰ এনেকুৱা ঘণ্টা ওয়াইজ আপুনি কোৰ্সবোৰ আপুনি ডিজাইন কৰিব পাৰে যিবোৰ আপুনি অনলাইন ৰেকৰ্ড কৰিব পাৰে আৰু অনলাইন বিভিন্ন ধৰণৰ প্লেটফৰ্মবোৰ আছে সেই প্লেটফৰ্মত আপুনি কোৰ্সটো আপলোড কৰি হেতু আপুনি সেল কৰিব পাৰিব আৰু বিভিন্ন জনে বিচাৰে যে মই ঘৰত থাকি কিবা এটা শিকিব পাৰো নেকি বা কিবা এটা কোৰ্স আমি কৰিব পাৰো নেকি তো তেনেহলে আপুনি এটা অনলাইন কোৰ্স ডেভেলপমেন্ট কৰিব পাৰিব তো হেতু এটা বিষয় হৈ গল যে আমি যদি ভালকে নিজকে প্ৰিপাৰেচন কৰো আমি যদি ক্যামেৰা সন্মুখত উলাব পাৰো হেখিনি স্কিলটো আমি যদি ডেভেলপমেন্ট কৰো তেনেহলে আমি অনলাইন কোৰ্সও ডিজাইন কৰিব পাৰিম ডেভেলপমেন্ট কৰিব পাৰিম আৰু তাৰ ফালৰ পৰাও এটা আমি ভাল ইনকাম জেনাৰেট কৰিব পাৰিম 8 নম্বৰ ইনকামটো হৈছে আপুনি ব্ৰ্যান্ডৰ ফালৰ পৰা বিভিন্ন ধৰণৰ পোষ্ট বা স্টোৰী শেয়াৰ কৰাৰ কাৰণে আপুনি পেমেন্ট লব পাৰে যেতিয়া আপুনি এটা পজিশন পাই যায় আৰু আপুনি ভাল এটা ইনফ্লুয়েন্সিং ডেভেলপমেন্ট কৰি লয় সোশ্যাল মিডিয়াত এটা আপোনাৰ ভাল ফ্যান ফলোইং আপুনি ডেভেলপমেন্ট কৰি লয় ভাল এটা কাস্টমাৰ বেস আপুনি বনাই লয় তো তেতিয়া বিভিন্ন ব্ৰ্যান্ডে তেওঁলোকৰ প্ৰডাক্ট প্ৰমোশন কৰাৰ কাৰণে আপোনাক কি কৰিব আপোনাক পেমেন্ট কৰিব যে মান্থলি ওয়াইজত তেওঁলোকে পেমেন্ট কৰিব আপুনি স্টোৰী লগাব লাগিব এবা তেওঁলোকৰ প্ৰডাক্টৰ আপুনি ভিডিও বনাই দিব লাগিব আৰু হেতু যদি আপুনি ধুনিয়াকে বনাই দিয়ে তো ব্ৰ্যান্ডে আপোনাৰ 10,000 পৰা আৰম্ভ কৰিলে তো লাখ টকা লৈকেও যাব পাৰে হেতু আপোনাৰ ফ্যান বেসৰ ওপৰত নিৰ্ভৰ কৰি বস্তুবোৰ হ'ব তো হেতু এটা ইনকাম আপুনি জেনাৰেট কৰিব পাৰে যদি আপুনি আপোনাৰ প্ৰফাইলটো ধুনিয়াকে ডেভেলপড কৰিছে ধুনিয়াকে ডিজাইন কৰিছে সোশ্যাল মিডিয়াত ধুনিয়াকে আপুনি কন্টেন্টবোৰ পাবলিশ কৰে তো সেই বস্তুবোৰ চাই আপোনাক ব্ৰ্যান্ডে এপ্ৰোচ কৰিব বা আপুনিও ব্ৰ্যান্ডক এপ্ৰোচ কৰিব পাৰে যে আপোনাৰ এটা প্ৰডাক্ট আছে তা মই হেতু আপোনাক ধুনিয়াকে প্ৰমোশন কৰাই দিব পাৰো এটো এই 3টা স্টোৰী দিম এটা ৰিলস দিম বা এটা লাইভ সেশন কৰিম মোক ইমানটো পেমেন্ট লাগিব তো তেনে ধৰণে আপুনি এপ্ৰোচ কৰিব পাৰে বা ব্ৰ্যান্ডেও আপোনাক এপ্ৰোচ কৰিব তো হেতু এটা আমাৰ 8 নম্বৰ ইনকামটো হৈছে কি আমি কি কৰিব পাৰো আমি ব্ৰ্যান্ডৰ লগতো তেওঁলোকৰ প্ৰডাক্ট প্ৰমোশনৰ ওপৰত ভিত্তি কৰি আমি ইনকাম এটা ডেভেলপমেন্ট কৰিব পাৰো 9 নম্বৰ ইনকামটো হৈছে পিআৰ পেকেজেস আজিকালি কি হয় ব্ৰ্যান্ড বিভিন্ন ব্ৰ্যান্ডবোৰে বিভিন্ন জায়গাত কাম কৰি আছে আৰু প্ৰতিটো ব্ৰ্যান্ডে ভাল মেকআপ আৰ্টিষ্টক কি কৰে তেওঁলোকে পিআৰ পেকেজেস পঠায় আৰু পিআৰ পেকেজত ভালে সংখ্যক তেওঁলোকে মেকআপৰ প্ৰডাক্টবোৰ পঠায় তো আপোনাৰ যদি 10টা ব্ৰ্যান্ডে 3000 টকাকেও যদি মেকআপৰ প্ৰডাক্ট পঠায় এজ এ পিআৰ তো তেনেহলে আপুনি 30000 টকাৰ প্ৰডাক্ট আপোনাৰ হাতত আছে আৰু সেই প্ৰডাক্টখিনি আপুনি আপোনাৰ যেটা ক্লাसेस হয় ক্লাছত আপুনি ষ্টুডেন্টক ইউজ কৰাব পাৰিব বা আপুনি সেইবোৰ প্ৰডাক্ট কাবাক লাগিলে আপুনি বেচিবও পাৰিব ধক আপোনাক তিমান প্ৰডাক্ট প্ৰয়োজন নহব তো এজ এ পিআৰ আপুনি ব্ৰ্যান্ডৰ ফালৰ পৰা এটা এক্সট্ৰা ইনকাম আপুনি জেনাৰেট কৰি আছে বাট পইচা নহয় বাট প্ৰডাক্টৰ মাধ্যমেৰে আপুনি এটা ইনকাম জেনাৰেট কৰি আছে যদি আপুনি নিজৰ প্ৰফাইলটো ধুনিয়াকে ডেভেলপমেন্ট কৰে ধুনিয়াকে প্ল্যানিং কৰে তো তেনেহলে আপুনি ব্ৰ্যান্ডৰ ফালৰ পৰা এজ এ পিআৰ কেৱল এটা ব্ৰ্যান্ডে নহয় আপোনাক বিভিন্ন ব্ৰ্যান্ডবোৰে আপোনাক এপ্ৰোচ কৰিব বা বিভিন্ন ব্ৰ্যান্ডবোৰে আপোনাক প্ৰডাক্ট দিব যদি আপুনি নিজৰ কামত
যদি ভালকৈ গ্ৰ' কৰে তো তেনেহ'লে 9 নম্বৰ ইনকামটো আমি কি হৈছে আমি এটা ব্ৰেণ্ডৰ ফালৰ পৰা PR পাব পাৰোঁ মাল্টিপল ব্ৰেণ্ডৰ ফালৰ পৰা আমি PR পাব পাৰোঁ যদি মই নিজকে ভালকৈ ডেভেলপমেণ্ট কৰি আগবাঢ়ো ইয়াৰ লগতে আমাৰ 10 নম্বৰ ইনকামটো হৈছে যে আমি যদি এজন মেকআপ আৰ্টিষ্ট তো তেনেহ'লে মই কি কৰিব পাৰোঁ মোৰ স্কিলটোক আৰু আপডেট কৰিব পাৰোঁ লগতে মই নতুন স্কিলো এড কৰিব পাৰোঁ যেনে ধৰক মই এজন মেকআপ আৰ্টিষ্ট তো মেকআপৰ লগত আমি কি কৰিব পাৰোঁ নেইল শিকিব পাৰোঁ তো নেইল শিকিলে মোৰ কাষ্টমাৰ বেছ এটা বাঢ়ি গ'ল যিখিনি মোৰ পুৰণা ক্লায়েণ্ট আছিলে মেকআপৰ তেওঁলোককো মই আকৌ ৰিএপ্ৰ'চ কৰিব পাৰোঁ যে তোমালোকে নেইল ক্লাছটো কৰা ইয়াৰ লগতে মই যদি আৰু এটা কিবা শিকি লৈছোঁ ছাপ'জ টু ধৰক মই মেহেন্দি আৰ্ট শিকি লৈছোঁ তো তেনেহ'লে মই বিয়াত প্ৰয়োজন হয় তো মই মোৰ যিখিনি পুৰণা মেকআপ আৰ্টিষ্ট তেওঁলোকক মই কি কৰিব পাৰোঁ যে তোমালোকে মেহেন্দিটো শিকি লোৱা তো তেনেকৈ মই যদি নতুন স্কিল এড কৰোঁ তেনেহ'লে মোৰ ইনকামটো আৰু মোৰ বাঢ়ি যাব এক্সট্ৰা এটা ইনকাম চ'ৰ্চ ডেভেলপমেণ্ট হ'ব মানে মই যদি এটা ইনকাম কৰিছোঁ তেনেহ'লে আৰু এটা স্কিল যদি মই এড কৰি লওঁ তেনেহ'লে মোৰ ইনকামটো আৰু বাঢ়ি যাব তো মই কি কৰিব লাগিব মোৰ যিটো স্কিল আছে মেকআপ আৰ্টিষ্ট লগতে মই আৰু 2-3টামান যিটো মোৰ আৰ্টিষ্টিক ফিল্ডৰ লগত কানেক্টিং থকা মই 2টামান এক্সট্ৰা স্কিলো শিকি ল'ব পাৰোঁ যাতে মোৰ ইনকামটোক ডেভেলপমেণ্ট কৰি ল'ব পাৰোঁ তো মোৰ 10 নম্বৰ আমাৰ ইনকাম পইণ্টটো হৈছে যে এক্সট্ৰা স্কিল এড কৰিব লাগিব যাতে মই ইনকামটোক আৰু লেভাৰেজ কৰিব পাৰোঁ ইয়াৰ লগতে আৰু 3টা বোনাছ ইনকাম যিটো আমি যদি ভালকৈ প্লেনিং কৰোঁ তেনেহ'লে আমি ডেভেলপমেণ্ট কৰিব পাৰিম সেইটো হৈছে আপোনাৰ ছ'চিয়েল মিডিয়া প্ৰফাইলটো যদি আপুনি ভালকৈ ডেভেলপমেণ্ট কৰে তো তেনেহ'লে আজিকালি ছ'চিয়েল মিডিয়াটো বহুতো মনিটাইজেশ্যন অপশ্যন আছে আপুনি লাইভ ছেশ্যন কৰিলে আপুনি ৰিলছ বনালে আপুনি ধৰক ভিডিঅ'জ বনাই আছে তো তেনেহ'লে কি হয় ছ'চিয়েল মিডিয়াৰো কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন যদি আমাৰ পাৰ হৈ যায় তো তেনেহ'লে ছ'চিয়েল মিডিয়ায়ো আজিকালি আমাক পে'মেণ্ট কৰে ইনষ্টাগ্ৰামৰ ফালৰ পৰা ফেচবুকৰ ফালৰ পৰা তো সেইটো এটা গুড অপশ্যন হৈছে তো আপুনি মই ভাবোঁ ষ্টাৰ্টিঙত আপুনি এইটো ফ'কাছ কৰিব নালাগে যে মই ছ'চিয়েল মিডিয়াৰ পৰা ইনকাম কৰিম তো সেইটো দূৰত ৰাখিব একদম লাষ্টত ৰাখিব বাট আপুনি প্ৰফাইলটো ইমান ধুনীয়াকৈ ডিজাইন কৰক ইমান ধুনীয়াকৈ ডেভেলপমেণ্ট কৰক ৰেগুলাৰ তাতে কাম কৰক যাতে আপোনাৰ ছ'চিয়েল মিডিয়াৰ যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন সেইখিনি যাতে বিট হৈ যায় আৰু তাৰ পৰাও আপুনি ইনকাম যাতে ডেভেলপমেণ্ট কৰিব পাৰে তো ছ'চিয়েল মিডিয়াৰ যিবোৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন সেইবোৰ পাৰ কৰিও আমি তাৰ ফালৰ পৰাও এটা ইনকাম আমি কৰিব পাৰোঁ 12 নম্বৰ ইনকামটো হৈছে যে আপুনি যেতিয়া ধৰক এটা ভাল পজিশ্যনত গুচি গ'ল আজি আপোনাৰ 7 বছৰ 8 বছৰ হৈ গ'ল এইটো ফিল্ডত ভাল এটা আপুনি কাম কৰি আছে আপুনি আপোনাৰ ষ্টুডিঅ' আছে আপোনাৰ পাৰ্লাৰ আছে তো আপুনি কি কৰিব পাৰে আপুনি নিজৰ প্ৰডাক্ট লঞ্চ কৰিব পাৰে এইটো এটা ভালেমান এমাউণ্টৰ প্ৰয়োজন হ'ব বাট আপুনি নিজৰ এটা প্ৰডাক্ট লঞ্চ কৰিব পাৰে বহুতো মেকআপ আৰ্টিষ্ট আছে বহুতো প্ৰফেচনেলছ আছে তেওঁলোকে কি কৰিছে নিজৰ এটা দুটা প্ৰডাক্ট তেওঁলোকে লঞ্চ কৰিছে তো আপুনিও সেইটো ইন ফিউচাৰ প্লেনিঙত আপুনি ৰাখিব পাৰে যে ময়ো প্ৰডাক্ট 13 নম্বৰ ইনকামটো হৈছে যে এই যে 10 বছৰ 12 বছৰ আপুনি যে জাৰ্নিটো কৰিলে তো এই গোটেই জাৰ্নিটো আপুনি এখন কিতাপৰ মাধ্যমত তাক কি কৰিব পাৰে সাঁচি ৰাখিব পাৰে আৰু সেই কিতাপখনকো আপুনি এজ এ মেকআপ আৰ্টিষ্টসকলক ইনস্পিৰেশ্যন পাবৰ কাৰণে আপুনি তেওঁলোকক দিব পাৰে আৰু সেই কিতাপখন আপুনি লঞ্চ কৰক ধুনীয়াকৈ যদি আপুনি লঞ্চ কৰে তাৰ ফালৰ পৰা আপুনি এটা ইনকাম পাব পাৰিব আৰু সেইটো ইনকাম আপোনাৰ ৰয়েলটি ইনকাম হ'ব কিতাপখন যিমান চেল হ'ব যিমান বিক্ৰী হ'ব আপোনাৰ এটা পাৰ্চেণ্টেজ ইনকাম আপোনালৈ আহি থাকিব তো এইটোৱে আছিল আমাৰ মেকআপ আৰ্টিষ্টসকলে কিমান টাইপ অফ ইনকাম ডেভেলপমেণ্ট কৰিব পাৰে আমাৰ ছেকেণ্ডটো ভিডিঅ' য'ত আমি প্ৰথম ভিডিঅ'ত আমি ডিছকাশ্যন কৰিছিলোঁ 5টা ইনকাম আজি আমি ডিছকাশ্যন কৰিলোঁ আৰু 5টা প্লাছ 3টা বোনাছ ইনকাম আজি আমি ডিছকাশ্যন কৰিলোঁ তো নেক্সট ভিডিঅ'ত আমি বেলেগ এটা টপিক লৈ আগবাঢ়িম তো এই ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব সকলোৱে যাতে এনেধৰণে নিজকে চিন্তা কৰে এনেধৰণে যাতে প্লেনিং কৰে যে আমি এই ফিল্ডৰ ফালৰ পৰা ভালেমান টকা ইনকাম কৰিব লাগিব নিজৰ ভাল এটা কেৰিয়াৰ বনাব লাগিব তো আজিলৈ বিদায় লৈছোঁ ধন্যবাদ